with large political or economic solutions. তোমালোকক ইয়াৰ আগতে কোৱা হৈছে যে গান্ধী কেতিয়াও অলপতে সন্তুষ্ট হ'ব পৰা নাছিল। He saw the cultural and social backwardness in the Champaran villages and wanted to do something about it immediately. আচ্ছা, তোমালোকে জানা যে আৰ্থিকভাৱে বিহাৰ পিছপৰা এখন ৰাজ্য আছিল সেই সময়ত। গতিকে চম্পাৰণ এটা পিছপৰা ঠাই আছিল আৰু সেই ঠাই কি কালচাৰেল এণ্ড ছ'চিয়েল কি কাৰণে চেষ্টা কৰিছিল। He appealed for teachers. There were dearth of teachers at Champaran at that time. There were that means shortage. There were lack of teachers. মানে স্কুল ইমান বেছি নাছিল তাতে, বিদ্যালয়ৰ সংখ্যা খুবেই কম আছিল, খুবেই নগণ্য আছিল। গতিকে আৰু টিচাৰৰ সংখ্যাও কম আছিল, শিক্ষিত মানুহৰ সংখ্যা তাতে কম আছিল। গতিকে মহাত্মা গান্ধীয়ে কি কৰিছিল, তেখেতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কিছুমান টিচাৰক হায়াৰ কৰি তাতে লৈ আহিছিল এই নিৰক্ষৰ অশিক্ষিত মানুহবিলাকক শিক্ষা দিয়াৰ উদ্দেশ্যে। তেওঁলোকে যাতে শিক্ষা লাভ কৰিব পাৰে, স্কুলৰ মুখ দেখিব পাৰে, এইটো উদ্দেশ্য লৈ মহাত্মা গান্ধীয়ে বেলেগ ঠাইৰ পৰা টিচাৰ ৰিক্ৰুট কৰিছিল। তেওঁলোকক ৰিকুৱেষ্ট কৰিছিল তেওঁলোকে যাতে অলপ সময়ৰ কাৰণে হ'লেও চম্পাৰণত আহি পেলাই কি কৰে, ল'ৰা ছোৱালী পাঠদান কৰে। Mahadev Desai and Narahari Parikh, two young men who had just joined Gandhi as disciple মানে শিষ্য। ইয়াতে গান্ধীয়ে দুজন শিষ্যৰ কথা কৈছে যাৰ নাম হ'ল মহাদেৱ দেশাই এণ্ড নৰহৰি পাৰিখ। দুজন ডেকা ল'ৰা আছিল, তেওঁলোকে কি কৰিছিল, এণ্ড দেয়াৰ ৱাইফ, এই দুজন ডেকা ল'ৰা আৰু তেওঁলোকৰ জনে ৱাইফ আছিল, ঘৈণীয়েক আছিল, ভলান্টিয়াৰ ফৰ দ্য ৱাৰ্ক, তেওঁলোকক মাতা হ'ল। কিহৰ কাৰণে মাতা হ'ল, এই নিৰক্ষৰ অশিক্ষিত মানুহবিলাকক পাঠদান কৰাৰ উদ্দেশ্যে, গাঁৱৰ মানুহবিলাকক পাঠদান কৰাৰ উদ্দেশ্যে চম্পাৰণত তেওঁলোকক ভাৰতৰ বেলেগ প্ৰান্তৰ পৰা মাতি অনা হ'ল। Several more came from Bombay, Pune and other distant parts of the land. আৰু কিছুমান টিচাৰ বা শিক্ষকে বম্বে, আজিৰ নাম হ'ল মুম্বাই, তেতিয়া নাম আছিলে বম্বে, পুনা, বা পুনে বুলি কয় বহুতে, and other distant parts of the land, এবং বহুত দূৰৰ পৰা কিছুমান টিচাৰক মাতি অনা হৈছিল এই মানুহবিলাকক পাঠদান কৰাৰ উদ্দেশ্যে, ল'ৰা ছোৱালীবিলাকক শিক্ষাদান কৰাৰ উদ্দেশ্যে। Devdas, Gandhi's youngest son, arrived from the ashram and so did Mrs. Gandhi. মহাত্মা গান্ধীৰ নিজৰ ল'ৰা যাৰ নাম আছিল দেৱদাস আৰু মহাত্মা গান্ধীৰ ঘৈণীয়েক, তেওঁলোকক আশ্ৰমৰ পৰা মাতি অনা হৈছিল এই ল'ৰা ছোৱালীবিলাকক শিক্ষাদান কৰাৰ উদ্দেশ্যে। Primary schools were opened in 6 villages. গতিকে বিহাৰৰ ছখনকে তোমাৰ গাঁও বাছি লোৱা হৈছিল, 6খন গাঁও বাছি লোৱা হৈছিল আৰু এইবিলাক আছিল তোমাৰ চম্পাৰণৰ আশে পাশে 6খন গাঁও, আৰু সেই গাঁওবিলাকত প্ৰাইমাৰী স্কুল বা এলিমেণ্টাৰী স্কুল এইটো সেট আপ কৰা হৈছিল বা স্থাপন কৰা হৈছিল, বনোৱা হৈছিল। Kasturba taught the ashram rules on personal cleanliness and community sanitation. মহাত্মা গান্ধীৰ ঘৈণীয়েক কস্তুৰবা গান্ধী কি কৰিছিল, ল'ৰা ছোৱালীবিলাকক আশ্ৰমৰ ৰুল on personal cleanliness and community sanitation, কেনেকে মানে হেলথ হাইজিন এইটো সুৰক্ষিত ৰাখা যায়, হাউ টু বি ক্লিন, কেনেকে পৰিষ্কাৰ পৰিচ্ছন্নতা বা সাফ চিকুণতা এইটো বজায় ৰাখা যায়, ইয়াৰ সম্পৰ্কে লেসন বা পাঠদান তেখেতে তাই ল'ৰা ছোৱালীবিলাকক দিছে।